বিটিসি সচিবালয়ৰ বিক্ষিপ্ত ঘটনাৰ তদন্তৰ বাবে আয়োগ গঠন কৰিব হাগ্ৰামা মহিলাৰে। এই ঘটনাত এপছু আৰু ইউপিপিএল জড়িত থকা বুলি পুনৰ অভিযোগ কৰিলে বিটিসি প্ৰধানগৰাকীয়ে। আয়োগৰ তদন্তৰ ভিত্তিত আইনে ব্যৱস্থা ল'ব বুলি সকিয়নি হাগ্ৰামা মহিলাৰে। বিপিএফ দলৰ চৰকাৰ আহিলে এপছুৱে পৃথক বড়োলেণ্ডৰ আন্দোলন আৰম্ভ কৰে বুলিও মন্তব্য হাগ্ৰামা মহিলাৰে। 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ট্ৰাইবেল সংঘ এপছু আৰু ইউপিপিএলৰ ভূমিকাকো ৰহস্যজনক আখ্যা বিটিসি প্ৰধানগৰাকীৰ। সময়ত ৰাইজে এই ৰহস্য জানিবলৈ পাব বুলি উল্লেখ কৰিলে হাগ্ৰামা মহিলাৰে। একলব্য ওদালবাৰী একলব্য স্কুলৰ কোটালৈ আমাৰ বিটিচিও আমাৰ দিনতো বহুত আলোচনা কৰিছে। ইয়াত 2-3টা পাৰ্টি সোমাই আছে। মুঠতে আমি এইবাৰ এই স্কুলৰ যেটো এডমিনিষ্ট্ৰেটিভ বা কনষ্ট্ৰাকশ্যন গোটেই বস্তুটো আমি ঠিক কৰিম বুলি আমি চিন্তা কৰিছোঁ। অতি সোনকালে যি হ'ব মুঠতে ছাত্ৰ ছাত্ৰীসকলে যেনেকুৱা কষ্ট পাই আছে শিক্ষাৰ ক্ষেত্ৰত এইটো আমি ফাৰ্ষ্ট প্ৰায়ৰিটি দি পেলাই কোনোবা 1-2জনৰ হ'লে আমি কাম নকৰিব। ভৱিষ্যত ছাত্ৰ ছাত্ৰীসকলৰ জীৱন আছে ইয়াত, সেইটো চাই পেলাই আমি কাম কৰিম। কোনো দুজনৰ কোনোবা লাভ হৈছে কোনোবা লছ হৈছে এইটো মই নাচামিবা। এইটোতো সেইদিনা যিটো ঘটনা হৈছে সেইটোতো প্লেনিঙতে কৰিছে। আপছু ইনভলভ আছে, ইউপিপিএলো ইনভলভ আছে ডাইৰেক্ট। ইয়াৰ ওপৰত আমাৰ কুৱেৰি হ'ব, কমিশ্যন বহাব। আচলতে ক'ত পৰা কেনেকৈ সেইটো কোনে ইনষ্টিগেট কৰিছে, প্লেনিংটো কেনেকৈ কৰিছে সেইবিলাক চব আউট হৈ যাব। মুঠতে আমি ৰিটায়াৰ্ড জাজমেণ্টৰ আণ্ডাৰত আমি এইটো কুৱেৰি বহাম। বহুত ভালকৈ কুৱেৰি হ'ব আৰু আমি এইটো জাজমেণ্টটো আমি বিচাৰিম। নাই, এইটো জাজমেণ্ট হোৱাৰ পিছত কাক এৰেষ্ট কৰিব লাগে নালাগে সেইটো আইনে দায়িত্ব ল'ব, আইনে কাম কৰিব। আমাৰ ক'ব লগা একো নাই। এতিয়া বড়োলেণ্ড ন ৰেষ্ট এইবিলাক ওলাব, এইবিলাক মোৰ কাৰণে নতুন কথা নহয়। সিহঁতে ওলাবই কৰিব, সেইটোৱে ইহঁতৰ। যেতিয়া নিজে শাসন কৰিব তেতিয়া আৰু বড়োলেণ্ড নাই কি নাই চব পাহৰি যায়। এতিয়া আপছুৱে মানে দিশহাৰা হৈছে বস্তুটো, মানে এতিয়া ক্ষমতা নাই, আমি কি কৰিম সেইটোৱে, বেলেগ একো নাই। আৰু আপছু আমিও চাই আছোঁ ইহঁতৰ বড়োলেণ্ড মুভমেণ্টটো কিমানলৈকে লৈ যাব পাৰে। এতিয়াতো আমি কি ক'ম, এইটো আস্তিকে ওলাই যাব। ট্ৰাইবেল সংঘ হওক বা আপছু হওক বা ইউপিপিএল হওক চৰকাৰৰ লগত আলোচনা কৰি কি ছিগনেল দিছে দিয়া নাই এইটো গোটেই লাহে লাহে চবে পাব্লিকে গম পাই যাব। তো এইটো নাটক কোনে কি কৰি আছে এইটো মই নক'ম, এতিয়া কোৱাটো উচিত নহয়। মুঠতে ৰাইজে